নমস্কাৰ ওয়াবি পেজৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি দেখুৱাব লৈছো কেইটামান ৱাটাৰ বটলৰ কালেকশ্যন। প্ৰথমতে দেখুৱাইছো আপোনালোকক এইটো দেখিছেনে ইমান ধুনীয়া দেখিবলৈও যেনেকৈ ধুনীয়া, ইয়াৰ কামো সঁচাকৈ বহুত ধুনীয়া। ইয়াত আছে আপোনাৰ পাইপ, যিটো আপোনালোকৰ সৰু সৰু বাচ্চাৰ কাৰণে বহুতেই ভাল। এই ৱাটাৰ বটলটো এইকাৰণে ভাল কাৰণ ইয়াত আপোনালোকে গৰম পানীও থব পাৰে, বহুত সময়লৈকে গৰম হৈ থাকে। নেক্সট আৰু এটা বটল আপোনালোকক দেখুৱাব লৈছো। এইটো আৰু আপোনালোকক খুলি নেদেখাওঁ, বাহিৰৰ পৰাই দেখুৱাইছো। ইয়াত কেইবাটাও কালেকশ্যন আছে আৰু এই বটলটোতো আপোনালোকে গৰম পানী ৰাখিব পাৰে। তো এই ৱাটাৰ বটলটো বহুত ধুনীয়া, এইটো আপোনালোকে নিব পাৰে। নেক্সট আৰু এটা দেখুৱাব লৈছো আপোনালোকক। এইটো হৈছে গাড়ী ষ্টাইলৰ ৱাটাৰ বটল। দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া। আপোনালোকৰ যদি আমাৰ বটলৰ কালেকশ্যনবোৰ, ৱাটাৰ বটলৰ কালেকশ্যনবোৰ ভাল লাগিছে, তেনেহ'লে আমাৰ এই ৱা বেবী শ্ব'ৰুমটোলৈ আহিব পাৰে। LICৰ কাষতে লাগি আছে আমাৰ ৱা বেবী শ্ব'ৰুমটো। ধন্যবাদ।